বহু দিনৰ মূৰত ছবি এখন কৰিছোঁ আৰু অসমৰ দৰ্শকে ভাল পাব বুলি মই ধৰি লৈছোঁ আৰু নতুন বস্তু এটা দিব খুজিছোঁ আৰু নিশ্চয় ভাল পাব। মোৰ কাৰণে আজি স্পেচিয়েলি এটা বৰ ডাঙৰ দিন, কাৰণ জাহ্নু বৰুৱা ছাৰৰ পৰিচালনাত কাম কৰাতকৈও ডাঙৰ কথা এতিয়া ছাৰৰ পৰিচালনাক নিজকে ডাঙৰ স্ক্ৰীণত দেখিম। আৰু প্ৰতিখন চিনেমাতে মই যেতিয়া নিজকে ডাঙৰ স্ক্ৰীণখনত দেখোঁ প্ৰত্যেকবাৰেই নাৰ্ভাছ হওঁ, প্ৰত্যেকবাৰেই নতুন কিবা এটা যেন লাগে, এনেকুৱা লাগে যেন প্ৰথমবাৰ নিজকে ডাঙৰ স্ক্ৰীণত দেখিম। বিৰাট বেছি আশাবাদী। কাহিনী, সংগীত এই গোটেইবোৰে ইমান ধুনীয়াকৈ সজোৱা হৈছে। আমি যিসকল অভিনেতা অভিনেত্ৰী আছোঁ আমি আমাৰ 100% দিবলৈ চেষ্টা কৰিছোঁ আৰু এইখন জাহ্নু বৰুৱা ফিল্ম, গতিকে এই ছবিখনত আপুনি হয়তো ৰীল বনাবৰ বাবে এটা গান নাপাব পাৰে, হয়তো আপুনি ভয়ংকৰ কিবা একশ্যন নেদেখিব পাৰে, কিন্তু এটা নিতুল কাহিনী দেখিব আৰু ইয়াৰ পৰা যেতিয়া ঘূৰি যাব তেতিয়া নিজক সেই চিনেমাখনৰ মাজত দেখি যাব। মই আচলতে প্ৰিমিয়াৰ আজিলৈকে অহা নাই, এইখন মোৰ প্ৰথম প্ৰিমিয়াৰ বুলি ক'ব পাৰি। যিমানে মই ছবি কৰিছোঁ, আগতেও কৰিছোঁ, ৰৈ ৰৈ বিনালেত মানুহে ইমান মৰম দিলে, তো এইখনত মানে মই অন্তৰত এটা ভয় লাগি আছে যে কি হ'ব কি নহ'ব অৱশ্যে। কিন্তু দাদাৰ লগত কাম কৰা অভিজ্ঞতাটো খুবেই বেলেগ আৰু দাদাৰ ছবিবিলাকত এনেকুৱা এটা তত্ত্ব থাকে, ইমান মেছেজ থাকে, এনেকুৱাখন ছবি মানুহে খুব ল'ব আশা কৰিছোঁ, মানুহে ভাল পাব, কাৰণ সচৰাচৰ ঘটি থকা এটা ঘটনাৰ ওপৰতে তেওঁ কৰিছে, যিটো আমাৰ আজিকালি মানে পৰিয়ালবিলাকত ঘটি থকা এটা ঘটনাৰ ওপৰত চালেই গম পাব। গতিকে এতিয়া আজি প্ৰিমিয়াৰ শ্ব' মই জাষ্ট আহি পাইছোঁহি, মুম্বাইত থাকোঁ, গতিকে তাৰ পৰা আহি ইমিডিয়েটলি আহিছোঁ আৰু আহিয়ে মানে গোটেই মানুহখিনি লগ পাই পেলাই খুব এক্সাইটেড। নহয়, এইটো ফৰ্চুনেটলি মানে আমাৰ কাৰণে বিৰাট ডাঙৰ সৌভাগ্য যে জাহ্নুদাৰ চিনেমা বুলি কোৱাৰ লগে লগে আমি জনাৰটো জানোৱেই, আৰু তেওঁৰ যিটো ষ্টৰি টেলিং ষ্টাইল, এই ষ্টাইলটো অসমৰ মানুহ মানে খুব ভালদৰে পৰিচিত। ইয়াত নতুনকৈ মানে পৰিচয় কৰাই দিয়াৰ বা ইয়াক প্ৰমোট কৰাৰ কোনো কাৰণ নাই। জাহ্নুদা নিজে এজন ব্ৰেণ্ড নেম, গতিকে জাহ্নুদাৰ ষ্টৰি এটা ক'ব, আমি শুনিম। যেনেকৈ ককা আইতাহঁতে আমাক আগতে সাধু কথা শুনাই আমি শুনো বহি, তাত আমাৰ কোনো ধৰণৰ কণ্ট্ৰিবিউশ্যন নাথাকে, ঠিক তেনেকুৱা কোনো ধৰণৰ সমালোচনা নকৰাকৈ, কোনো ধৰণৰ ক্ৰিটিচিজমৰ স্ক'প নৰখাকৈ তেওঁলোকে কাম কৰে। বহু বছৰ ধৰি খুব ডেডিকেটেডলি জাহ্নুদাহঁতে আমাক ৰিপ্ৰেজেণ্ট কৰি আহিছে আমাৰ ষ্টেটখনক। মই খুব আশাবাদী যে ছবিখনে এনগ্ৰছ কৰিব পাৰিব, মানুহখিনিক এংগেজ কৰি ৰাখিব পাৰিব, আৰু সেইকাৰণে মই মোৰ ল'ৰা ছোৱালী দুটাও লৈ আহিছোঁ। মই জানো যে সিহঁতৰ বয়সৰ ল'ৰা ছোৱালীও এনজয় কৰিব এইখন ছবি। মই যথেষ্ট আশাবাদী আৰু মোৰ বিশ্বাস আছে জাহ্নুদাক খুবেই ভাল পাওঁ, আৰু জাহ্নুদা আমাৰ অসমৰ গৌৰৱ, আৰু জাহ্নুদাৰ যি সৃষ্টি এতিয়ালৈকে কৰিছে গোটেইখিনিয়ে আমাৰ বাবে এক দস্তাবেজৰ নিচিনা হৈ আছে, আৰু হেৰুৱা চন্দ্ৰই নিশ্চয় অসমৰ চিনেমা জগতক এক নতুন ৰূপ দিব, নতুনভাৱে এটা ইউ টাৰ্ণ ল'ব। মোৰ ঠিক তেনেকুৱা ধৰণৰ লাগিছে, আজি চোৱাৰ পিছত অনুভৱ কৰিব পাৰিম। মোৰ বিশ্বাস আছে যে জাহ্নুদাৰ এই হেৰুৱা চন্দ্ৰই অসমীয়াৰ স্বাভিমান, অসমীয়াৰ গৌৰৱ হৈ ৰ'ব।